বড়ো জনগোষ্ঠী অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী। বড়ো জনগোষ্ঠী চহকী কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ। বড়োসকলৰ লোকসংগীত, লোকসংস্কৃতি, লোকাচাৰ আৰু পৰম্পৰা অসমৰ বৰ্ণিল সংস্কৃতিৰ মেটমৰা সম্ভাৰ। প্ৰাচীন কালৰে পৰা চলি অহা এই লোককলাসমূহক বড়োসকলে এতিয়াও কোনো হীন দেৰি নোহোৱাকৈ নিজৰ বুকুত জীয়াই ৰাখিছে। দৈনন্দিন জীৱনত লোকাচাৰসমূহে এতিয়াও প্ৰাণ পাই আহিছে। বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যই সকলোকে সন্মোহিত কৰাৰ লগতে ইয়াৰ নৃত্যশৈলীয়ে অসমৰ লোকনৃত্যৰ দৰবাৰত এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। বড়োসকলৰ পৰম্পৰাগত খাদ্য সংস্কৃতি আছে। বড়োসকল প্ৰধানতঃ কৃষিজীৱী। কুকুৰা পালন, গাহৰি পালন, পুখুৰীত মাছ পোহা আদিৰ লগতে ধান, সৰিয়হ, মৰাপাট আদিৰ খেতি প্ৰচুৰ পৰিমাণে কৰে। তাৰোপৰি বাৰিষা কালত তেওঁলোকে পথাৰত মাছ, কেঁকুৰা, পানীত থকা আন কিছু জীৱ খাদ্য হিচাপে গ্ৰহণ কৰে। বড়োসকলৰ উৎসৱ পাৰ্বণ, ধৰ্মীয় কাৰ্য, সকাম আদিৰ ক্ষেত্ৰত সুকীয়া খাদ্যৰ প্ৰচলন আছে। বড়ো জনগোষ্ঠীৰ সাহিত্যও সমৃদ্ধশালী। লোককথা আৰু ৰূপকথাৰে ভৰপূৰ বড়ো সমাজ। আজি আমি বড়োসকলৰ এনে এক লোককথাৰে আমাৰ এই অনুষ্ঠান। বড়ো সমাজত প্ৰচলিত বুলি বিশ্বাস কৰা এটি লোককথা সৰ্প কোঁৱৰ। আইতা, তুমি ইমান লাহে লাহেকৈ আহিছা? ঘৰ পাওঁতে দেৰি হ'ব, স্কুলৰ সময় হ'ল। হেৰো, মোৰ এতিয়া বয়স বাঢ়িল। তহঁতৰ নিচিনা মই এতিয়া লৰি থাকিব নোৱাৰো নহয়, মোৰ ভাগৰ লাগে। আইতা, মই ডাঙৰ হ'লে তোমাক গাড়ী এখন কিনি দিম দেই। হেৰো, ডাঙৰ হ'লে? হ'ব দে, তই ডাঙৰ হ'লে মোৰ ভূতটোকে এখন গাড়ী কিনি দিব লাগিব। মই এতিয়া ভূতলৈ ভয় নকৰোঁ আইতা, কিন্তু আইতাই শুনোৱা সাধু কথাৰ ভূতক মই বৰ ভয় কৰোঁ। আইতা, আজি কিন্তু শনিবাৰ, তুমি আমাক আজি সাধু শুনাব লাগিব। হ'ব দে, ঈশ্বৰে দেহ মন ভালে ৰাখিলে তহঁতক গল্প শুনাম দে। বল বল বল, এতিয়া বল, বল, আজি মই তহঁতক গল্প শুনাম দেই। আইতা, আৰম্ভ কৰা। আজি মই তহঁতক এটা সাপৰ সাধু কথা শুনাম। আইতা, সাপৰ সাধু? সাপৰ সাধু কথা শুনাম। সাধুটো বহু বছৰ আগৰ, মানে সত্য যুগৰ। জাননে, এখন গাঁৱত এটা জুপুৰি ঘৰ আছিল, আৰু সেই জুপুৰি ঘৰত দুজনী ছোৱালীয়ে মাক দেউতাকৰ লগত আছিল। সিহঁতৰ নাম কি আছিল জান? সীতা আৰু গীতা। সীতা গাভৰু, গীতা কিন্তু তোৰ নিচিনা সৰু ছোৱালী আছিল। সিহঁত দুটাই মাক বাপেকৰ লগতে আছিল। সিহঁতৰ দেউতাকটো খেতিয়ক আছিল। সেইটো কি মাহ আছিল জাননে? আঘোণ মাহ। একেবাৰে ধানেৰে ভৰপূৰ হৈ আছিল পথাৰখন দেই। হেৰৌ ডাঙৰ মা, সৰু মা, কলৈ ওলাইছ? ধাননিত চৰাই ৰখিবলৈ যাওঁ আই। চাৰিওফালে
ভালদৰে চাবি ৰজাৰ কটুৱালবোৰ ঘূৰি ফুৰে কটুৱালবোৰক কিয় ভয় কৰিম আমিতো একো জগৰ লগোৱা নাই তই এতিয়া সৰু ছোৱালী নহয় গাভৰু ছোৱালী অ' বা ৰ হাতত দাখন লৈ যাওঁ মই পাহৰিছিলোৱে ৰ ঐ পথাৰ দৰা ভালকৈ চাবি হ'ব পিতাই যা বা তই যে চৰাই খেদি আছ চৰাই দেখোন নাই চৰাই কেতিয়া আহে তাৰ ঠিক নাই অ' বা ওচৰৰ ধানত ইমান চৰাই আমাৰ ধানত নাই যে ভালহে আমাৰ ধাননি সুৰক্ষিত অ' বা এইটো কি মোৰ বৰ ভয় লাগিছে হেৰ এয়া বতাহৰহে শব্দ ভয় নকৰিবি কিন্তু গছ লৰা নাই দেখোন লৰিছে চাগে আমি গমেই নাপালো সীতা আৰু গীতা তোমালোকে ঘৰলৈ যোৱাগৈ তোমালোকৰ ধাননি মই ৰখিম ভয় খুৱাব আহিছ হা কোন হয় কথা বেয়া হৈ যাব কিন্তু মই ধেমালি কৰা নাই মই ৰাজকোঁৱৰ তোমালোকৰ ধাননিৰ ৰখীয়া তোমালোকে কষ্ট কৰি ইয়াত থাকিব নালাগে ঘৰলৈ যোৱাগৈ পেংলাই কৰিব আহিছ হা ভালে ভালে ইয়াৰ পৰা আঁতৰি যা তাৰ পাছত সীতা আৰু গীতাই কি কৰিলে আইতা তাৰ পাছত বা কোন ভূত নেকি থেত ভূত নহয় কোনোবাই বদমাচি কৰিছে যেন পাওঁ তেনেহলে কাকো নেদেখিলো যে কোনে কথা কৈছে বলচোন ঘৰলৈ যাওঁ আই পিতাক কথাটো জনাব লাগিব বেগেতে বল পুত্ৰৰ কথা শুনিছে সি ৰৌ ঘৰত পৰিছে কিয় কি হ'ল তাৰ সীতা যে চালচিঙা ভিকৌৰ ছোৱালী তাই কানি নিদিলে প্ৰাণে মৰিব সি মৰিব নালাগে তাৰ বাপেক ৰজাৰ কটুৱাল সি যি বিচাৰে পাব এনেও এইবিলাক বস্তু চিৰদিনৰ বাবে নহয় তাক বুজাবা সঁচাই পিতাই মই তোমাৰ কথা আখৰে আখৰে পালন কৰিম তাইক 2 বছৰমান ৰাখি এৰি দিম বাৰু বহুত নিশা হ'ল এতিয়া অন্নগ্ৰহণ কৰি শয়ন কক্ষলৈ যা মই হলে এইবোৰ শব্দ আগতে নাই শুনা তহঁতে সঁচাই শুনিছতো শুনিছো পিতাই হেৰি শুনিছেনে ভূত প্ৰেতো হ'ব পাৰে মই আজিৰ পৰা ইহঁতক পথাৰলৈ যাব নিদিওঁ আৰু খেতিডৰা নষ্ট কৰক চৰাই চিৰিকটিবোৰে কৰ পৰা দিম বছৰটো চলিম কেনেকৈ নহয় আই এয়া কোনোবাই বদমাচি কৰিছে যেন পাওঁ বাৰু আজি আবেলি ময়ো তহঁতৰ লগত যাম কোনেনো বদমাচি কৰে চাম ময়ো যাম চিনি পোৱা নাই দিম হেকা বাপেকে
ৰজাৰ কটুৱাল অহা যেন পাইছো। হেৰা, কৰ দিবচোন, সময় আছেই। কি বা হ'ল? ইয়ালৈকে আহিছে যেন পাইছো। ইয়ালৈকে আহিছে। তোমালোকে ভিতৰলৈ যোৱা। হ'ব পিতাই। যোৱা যোৱা। গৈছো, ব'লা। বীৰেন, সেৱাহে, প্ৰণাম গ্ৰহণ কৰিব। কি বা জগৰ লগালো? বৰ গুৰুত্বৰ জগৰ লগাইছ। প্ৰভু ঈশ্বৰ, খেতিপথাৰ আৰু ঘৰ, তাৰ বাদেনো আমাৰ এই দুখীয়া পৰিয়ালটোৱে। তই নহয়, তোৰ ছোৱালী সীতাই জগৰ লগাইছে। সীতাই জগৰ লগাইছে? মই জগৰ লগাইছো? মই আকৌ কি জগৰ লগাইছো? তেনেহলে শাস্তি দিয়ক মোক। শাস্তি পাবি। মোৰ একমাত্ৰ ল'ৰাৰ মন কাহিনীয়াৰ শাস্তি পাবি। শুন বীৰেন। প্ৰভু, তোৰ শাস্তি হ'ল সোনকালে বিয়াৰ আয়োজন কৰ। হ'ব প্ৰভু। বা, তোৰ বিয়া ইমান ডাঙৰ কোতলৰ পুতেকৰ লগত হ'ব? ফূৰ্তি লাগিছে ন? নে মোক আৰু আই পিতাক এৰি যাবলৈ বেয়া লাগিছে? হেৰ, নিজৰ ঘৰখন এৰি যাবলৈ প্ৰত্যেক ছোৱালীৰে বেয়া লাগে। লাগিলে ঘৰখন দুখীয়াই হওক, কিন্তু এই কটুৱালৰ পুতেকটোক দেখিলে মোৰ মাথা গৰম হৈ যায়। তাৰ লগত বিয়া হোৱাতকৈ মৰি যোৱাই ভাল। তেনেহলে বা, এতিয়া কি হ'ব? সকলো ঠিক হৈ যাব, চিন্তা নকৰিবা। সীতাক ৰাজকুঁৱৰী কৰি বিয়া পাতি লৈ যাম। আইতা, সীতাৰ বিয়া কটুৱালৰ পুতেকৰ লগতে হ'লনে? আইতা, মাক দেউতাক সীতা আৰু গীতাৰ লগত পথাৰলৈ গ'লনে? তহঁতে বৰ প্ৰশ্ন কৰ। তেনেহলে শুন, পিছদিনা হেৰ, ক'ত কি দেখিছ? ইয়াতচোন একোৱেই নাই। হেৰি, শুনিছিনে? মোৰ কিন্তু বৰ ভয় লাগিছে। ভূত প্ৰেতো হ'ব পাৰে। হেৰ, ভয় নকৰিবি। ইহঁতে চাগে কালি হাবিৰ কোনোবা জন্তুৰ মাতকে শুনিলে। এতিয়া ঘৰলৈ বল। ভৰ দুপৰীয়া হ'ল আৰু তহঁত কালিৰে পৰা সোনকালে ঘৰলৈ যাবি, বুজিছ? বল এতিয়া ঘৰলৈ বল। বল বল আইহঁত। হ'ব পিতাই। সিদিনাখনৰ নিচিনা যদি আজিও কোনোবাই মাতে, তই কি কৰিবি? কালি আই পিতাই কৈছে নহয়, হাবিত কোনোবা জন্তুৱেহে কান্দিছে চাগে। সীতা আৰু গীতা,
তোমালোকক মই কৈছো নহয় কষ্ট কৰি ইয়াত থাকিব নালাগে তোমালোকৰ ধান মই ৰখিম ঐ কোন তই সদায় সদায় তামাচা কৰি নাথাকিবি কথা বেয়া হৈ যাব কিন্তু মই তামাচা কৰা নাই সীতা সঁচাকৈ মই তোমালোকৰ ধান ৰখীয়া হৈ আছো আৰু তোমাক বিয়া কৰাব খোজো বা মোৰ কিন্তু এতিয়া বৰ ভয় লাগিছে এতিয়া কি হ'ব ভয় নকৰিবি ৰচোন ঐ তই কোন হয় আমি তোক চিনি নাপাওঁ ভালে ভালে কৈছো ইয়াৰ পৰা সোনকালে আঁতৰি যা নহলে কিন্তু মহাৰাজাৰ ওচৰত গোচৰ দিম তহঁতে সঁচাই কৈছনে সঁচাই কৈছো আৰু বাক বিয়া কৰাম বুলিও কৈছে এতিয়া কি হ'ব সেইকাৰণে মই বাধা দিছিলো গাঁৱৰ মানুহক কথাটো জনাব লাগিব তহঁতে বৰকৈ চিন্তা নকৰিবিচোন কিবা এটা কৰিব লাগিব মই খবৰটো গাঁৱৰ মানুহক দিওগৈ তাৰপিছত কি হ'ল আইতা তাৰপিছত বাপেকে গাঁৱৰ ৰাইজক গোটেই কথাখিনি অৱগত কৰিলে আৰু তাৰপিছত পিছদিনাখন কি কৰিলে গাঁৱৰ গোটেই ৰাইজ একেলগ হৈ ভালকে চা ঐ ভাগৰে লাগিলে দেখোন ইয়াত একোৱে নাই আই শব্দটো কোনফালৰ পৰা শুনিছিলি এইফালৰ পৰা পিতাই আহৈ আহ ধৰ ধৰ আইতা গাঁৱৰ মানুহবোৰে সাপটোক মাৰি পেলালে নেকি গাঁৱৰ ৰাইজে যেতিয়া সাপটোক ধৰি মাৰি পেলাব বিচাৰিছিল তেতিয়া সাপটোৱে কৈছিল হে ৰাইজ মোক মাৰি নেপেলাব আচলতে মই সাপ নহয় মই এজন ৰাজকোঁৱৰহে সিহঁতে চক্ৰান্ত কৰি মোক মাৰি পেলাব কাৰণে মই ইয়াত আশ্ৰয় লৈ আছো আইতা তাৰপিছত কি হ'ল তাৰ পাছত গাঁৱৰ ৰাইজে যেতিয়া সাপটোৱে মিছা মাতা বুলি তাক মাৰি পেলাব ওলাওঁতে তেতিয়া সেই যে সীতা আৰু গীতা আছিল সীতা আৰু গীতাৰ মাক বাপেকে কি কৰিলে সাপটো মাৰিব নিদিলে সাপটো সুধিলে সি কেনেকৈ সাপ হ'ল তাৰ পাছত সি আকৌ কেনেকৈ সাপৰ পৰা ৰাজকুমাৰ হ'ল আইতা সাপটো আৰু ৰাজকুমাৰ হ'লনে তাৰ পিছত এই সীতা আৰু গীতাৰ মাক দেউতাকে সাপটোৱে যি যি নিয়ম পালন কৰিব দিছিল এই গোটেইখিনি নিয়ম পালন কৰিলে আৰু তাৰ পিছত এই সাপটো কি কৰিলে জানো পুনৰ মানুহলৈ মানে ৰাজকোঁৱৰৰ ৰূপলৈ ঘূৰাই আনিলে তাৰপিছত
তাৰপিছত আইতা হেই ৰচোন মোক তামোল এখনকে খাই ল'ব দে তাৰপিছত ৰাজকোঁৱৰে সীতাক লৈ গুচি গ'ল তাৰপাছত কি হ'ল জান মোক কোনেও তামোল এখনকে খাব নিদিলে